असम के सोनितपुर जिले के ठेलामारा में महिला उद्यमिता योजना के तहत विशाल चेक वितरण कार्यक्रम आयोजित किया गया। मुख्यमंत्री डॉक्टर हिमंत बिस्व शर्मा ने 3,657 महिलाओं को चेक वितरित किए। इसी अवसर पर तेजपुर मेडिकल कॉलेज एवं सुपर स्पेशलिटी हॉस्पिटल ब्लॉक और कर्मवीर चंद्रनाथ शर्मा सरकारी आदर्श स्नातक महाविद्यालय का शिलान्यास तथा सरकाहट मिनी स्टेडियम का उद्घाटन किया गया। विधायक गणेश कुमार बिम्बू ने स्वागत भाषण दिया। इस कार्यक्रम में केंद्रीय और राज्य के कई नेता, सांसद, विधायक, प्रशासनिक अधिकारी और भाजपा के कई कार्यकर्ता उपस्थित रहे। महिलाओं से सशक्तिकरण और क्षेत्रीय विकास के लिए यह कार्यक्रम अहम साबित हुआ। সমষ্টিৰ বাবে এটা অতি উল্লেখনীয় দিন। নতুন বছৰৰ আৰম্ভণিতে বিহগুৰিত কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন হ'ল। তেজপুৰ মেডিকেল কলেজত 300 কোটি টকা খৰচ কৰি সুপাৰ স্পেচিয়েলিটি হস্পিটালৰো আধাৰশিলা হ'ল আৰু সৰকাহাটৰ মিনি ষ্টেডিয়ামো আজি উদ্বোধন হ'ল। সমান্তৰালভাৱে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে 30,400 মহিলাই উদ্যমিতাৰ বাবে 10,000 টকাকৈ লাভ কৰিলে। মই সকলোকে ধন্যবাদ আৰু অভিনন্দন জনাইছোঁ। স্যার, কংগ্রেসে স্যার 100টা সমষ্টিত ইতিমধ্যে প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলৰ কাৰণে আবেদন মুকলি কৰি দিছে আৰু 50,000 টকা স্যার তেওঁলোকে মাচুল হিচাপে মুকলি কৰি দাবী কৰিছে, ধাৰ্য কৰিছে। স্যাৰ, আচলতে আপুনি পূৰ্বতে কোৱাৰ দৰে আচলতে কংগ্ৰেছৰ দলত কংগ্ৰেছ দলৰ টিকেটৰ নামত দৰদাম আৰম্ভ হৈছে নেকি, কি ক'ব? যিকেইটা মিয়া মুছলমানৰ সমষ্টি, তাত কংগ্ৰেছ দলে প্ৰতিটো টিকেটৰ নামত 3 কোটিৰ পৰা 4 কোটি টকা ল'ব। যোৱাবাৰো লৈছিল আৰু প্ৰাৰ্থীবিলাকৰ পৰা 50,000 টকাকৈ লৈছে। যোৱাবাৰ মিত্ৰ দলে প্ৰতিদ্বন্দ্বিতা কৰা সমষ্টিটো এই 50,000 টকাটো লৈ পেলাই ঘূৰাই নিদিলে। গতিকে তেওঁলোকৰ গোটেই ব্যৱস্থাটোৱে টকা আৰু পইচাৰ ওপৰত আধাৰিত। বিজেপি দলত আবেদনৰ বাবে এটকাও দিব নালাগে, মাচুলবিহীন। কংগ্ৰেছ দলৰ দৰদাম আৰম্ভ হৈছে, কিছুমানে এডভান্সো পে' কৰিছে অলৰেডি। 26টা সমষ্টি থাকি আজি বৰচলা সমষ্টিত মহিলা উদ্যমিতা আঁচনি কৰিছে আৰু আপোনাৰ নেতৃত্বত আজি মহিলাসকল উপনীত হৈছে, কি ক'ব? মই প্ৰথমে সমগ্ৰ অসমবাসীক ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ আৰু বৰচলা সমষ্টিৰ কাৰণে আজি অতি আনন্দৰ দিন, কাৰণ অসমৰ এজন জনপ্ৰিয় মুখ্যমন্ত্ৰী আমাৰ মাজত আহি স্বয়ং তেখেতে 30,400 মহিলাক লাখপতি বাইদেউ হ'বৰ কাৰণে অনুপ্ৰেৰণা যোগাবলৈ বছৰৰ দ্বিতীয় দিনা নিজে উপস্থিত হৈ চেক বিতৰণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। ইয়াৰ উপৰি আমাৰ সমষ্টিত এটা দীঘলীয়া যি অভাৱ আছিলে যে ডিগ্ৰী কলেজ হ'ব লাগে, ডিগ্ৰী কলেজ কৰ্মবীৰ চন্দ্ৰনামাকৰণেৰে বিহুগুৰিত ডিগ্ৰী কলেজ নিৰ্মাণৰ কাম আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ইনগ্ৰেশ্যন কৰিছে আজি। ইয়াৰ উপৰি আমাৰ যি সমষ্টিত অৱস্থিত তেজপুৰ মেডিকেল কলেজৰ এটা অভাৱ আছিলে যে আমি কিছুমান ইয়াত মানে ট্ৰিটমেণ্ট কৰিব নোৱাৰিছিলোঁ, বিশেষকৈ কাৰ্ডিঅ'লজি, নিউৰ'লজি আৰু এইটোৱে ডিপাৰ্টমেণ্টত বেছিকৈ মানে লগা হয়, কিয়নো কেতিয়া মানুহৰ মানে হাৰ্ট চাৰ্জাৰী কৰিব লগা হয়, কেতিয়াবা আমাৰ ব্ৰেইন অপাৰেশ্যন কৰিব লগা হয়। সেইকাৰণে এই ডিপাৰ্টমেণ্টবিলাক নাছিলে, কিন্তু আজি মাননীয় মুখ্যমন্ত্ৰীয়ে প্ৰায় 300 কোটি টকা এলটমেণ্ট কৰিছে আৰু ছুপাৰ স্পেচিয়েলিষ্ট হস্পিটেল তেজপুৰ মেডিকেল কলেজখনক উন্নীত কৰা হৈছে। মই ভাবোঁ ইয়াৰ জৰিয়তে আমাৰ সমগ্ৰ ডিষ্ট্ৰিক্ট, আমাৰ সমগ্ৰ ওচৰ পাজৰ যিবিলাক ৰাজ্য আছে তেওঁলোকৰো বেমাৰী উপকৃত হ'ব। আৰু আমি আজি স্পৰ্টছ ষ্টেডিয়াম, এক আটকধুনীয়া আধুনিক স্পৰ্টছ ষ্টেডিয়াম আমি ইনগ্ৰেশ্যন কৰিছোঁ। এই সকলোবিলাক যদি আমি চাওঁ, বিশেষকৈ ব্ৰহ্মপুত্ৰ যি গৰাখহনীয়া আছিলে, বৰচলা সমষ্টিৰ কাৰণে ডাঙৰ ভয়াৱহ এটা সমস্যা আছিলে, এই সমস্যা সমাধানৰ কাৰণে আমি নিৰন্তৰ এতিয়া কাম কৰি আছোঁ। ইতিমধ্যে ফাণ্ড এল'কেশ্যন হৈ গৈছে, ঠিকাদাৰে ফিল্ডত কাম কৰি আছে। তো মই ভাবোঁ বৰচলা সমষ্টিৰ কাৰণে ই এক বহুত উপলব্ধি আৰু বিশেষকৈ নতুন বছৰৰ কাৰণে। যিসকল মহিলা ধৰক কিবা আঁঠুৱাৰ কাৰণে বাদ কৰিছে, আজিৰ দিনটো তেখেতলোকে সুবিধা ল'ব পৰা নাই, তেখেতলোকলৈ আপোনাৰ আহ্বান কি থাকিব? কিছুমান কাৰিকৰী কাৰণতো বাদ পৰিছে বুলি মই গম পাইছোঁ, যিহেতু সংখ্যাটো বহুত বেছি আছে, সেইকাৰণে কিছুমান কাৰিকৰী কাৰণত হয়তো বাদ পৰিছে। পিছত যেতিয়া যিকোনো কাম ভুল হোৱাৰ পাছত
যেতিয়া বিষয়টো গম পোৱাৰ পাছত ডিপাৰ্টমেণ্টৰ ফিডবেক যোৱাৰ পাছত নিশ্চয় হয়তো যিসকল জেনুইন আছিলে, যিসকলে পাবলগীয়া মহিলা আছিলে, তেওঁলোকক দিয়াৰ কাৰণে আমি ব্যৱস্থা কৰিম।